অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসমত অসমীয়া কোন? কোনে ক'ব অসমীয়া ভাষা? অসমীয়া জাতি বুলিলে কি বুজায়? কোনটো যুক্তিত কোনটো সংবিধানৰ ধাৰাত মিচিং আৰু বড়োসকল অসমীয়া নহ'ল? আপুনি কওকচোন। প্ৰকৃত অসমীয়া বুলি কোনজন ব্যক্তিয়ে বুকু ধপিয়াই ক'ব পাৰি মই অসমীয়া বুলি? অসম বুলিলে কি বুজায়? আপুনি নিশ্চয় গম পাইছে। অসম বাৰেৰহণীয়া বিভিন্ন জনগোষ্ঠীৰ লোকৰ আৱাসস্থল। ইতিহাসে ঢুকি নোপোৱাৰ কালৰে পৰা বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোকৰ এই মোহময়ী হাৰুৱা ভূখণ্ডলৈ প্ৰব্ৰজন ঘটিছিল। মিষ্টাৰ গোস্বামী, আপুনি জানেনে মিচিংসকল অসমৰ ভৈয়ামৰ দ্বিতীয় বৃহত্তম জনজাতি। ভাৰতৰ সংবিধানে মিচিংসকলক অসমৰ অনুসূচিত ভৈয়াম জনজাতি হিচাপে স্বীকৃত কৰিছে। অসমীয়া জাতি হৈছে অসমীয়া ভাষাৰ সৈতে জড়িত এক সামাজিক জাতিগত ভাষিক জনগোষ্ঠীৰ সমূহ। অসমৰ কোনো এটা খিলঞ্জীয়া জনগোষ্ঠী মানুহে অসমীয়া জাতিৰ মানুহ। আপুনি জানেনে? আপুনি এজন অসম সাহিত্য সভাৰ নিচিনা এটা গাম্ভীৰ্যপূৰ্ণ এজন সভাপতি হিচাপে অলংকৃত আপোনাক কৰিছে। আপুনি এজন সাহিত্যিক, বিশিষ্ট সাহিত্যিক গৱেষক বুলি কৈছে, কিন্তু আপোনাৰ বিশিষ্ট সাহিত্যিক আৰু গৱেষকৰ কোনো এটা স্থান নাই। আপুনি মিচিং আৰু বড়োৰ ইতিহাস নজনাকৈ, অসমৰ বিষয়ে নজনাকৈ আপুনি তেনেধৰণে কোৱাটো আপোনাক আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। গতিকে আপুনি প্ৰকৃতাৰ্থে অসমৰ অসমীয়া হিচাপে আপুনি কাক ক'ব লাগিছিল আপুনি নিজে থিৰাং কৰক। আমি অসমত সকলোৱে অসমত নিগাজিকৈ বসবাস কৰি আছোঁ। আমি আটাইবিলাকে অসমীয়া। উই লিভ ইন আছাম, উই আৰ অল আছামিজ পিপুল। আপুনি নিশ্চয় গম পাইছে। গতিকে আপোনাক আমি এই ধৰণে দিছোঁ যে অসম সাহিত্য সভাৰ নিচিনা এজন গাম্ভীৰ্যপূৰ্ণ অসম সাহিত্য সভা আমি সকলোৱে সন্মান কৰোঁ, আদৰ কৰোঁ। আমাৰ অসমীয়া সাহিত্যলৈ, কাব্য সাহিত্যলৈ আমাৰ অতুলনীয় অৱদান আগবঢ়াই গৈছে ইন্দিৰা মিৰি, চপলা মিৰি, তাবুৰাম টাইট, নাৰেন্দ্ৰ পাৰ্ডুন, অয়াপন গণেশ পেগু আৰু মিচিং লোকসকলে আমাৰ নিজকে অসমীয়া বুলি অসমীয়া হিচাপে অসমীয়া সাহিত্য জগতলৈ বৰঙণি আগবঢ়াই গৈ আছে। আপুনিতো জানে তৰুণ চন্দ্ৰ পামেগামী অসম সাহিত্য সভাৰ উপসভাপতি আছিল। নিশ্চয় আপুনি গম পাইছে। যদি গম পোৱা নাই মই আকৌ আপোনাক উদঙাই দিছোঁ, কথাটো সুৰি দিছোঁ। আপোনাৰ এই পদটো অনতিপলমে আপোনাৰ এই পদত্যাগ কৰক অথবা আনুষ্ঠানিকভাৱে ঘোষণা কৰক, ভুল স্বীকাৰ কৰক।